আগন্তুক 10 বছৰত অসমৰ ৰাজহৰ বৃহৎ অংশ আহিব পৰ্যটনৰ পৰা। চাহ পৰ্যটনত গুৰুত্ব দিছে ৰাজ্য চৰকাৰে। চাহ পৰ্যটনক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পদক্ষেপ ৰাজ্য চৰকাৰৰ। চাহ বাগানৰ মাজত পৰ্যটক থাকি অসমৰ চাহৰ বিষয়ে পৰিচয় কৰাৰ লক্ষ্য পৰ্যটন বিভাগৰ। পৰ্যটন বিভাগৰ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীত অংশ লৈ মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। সাগৰমালাৰ জৰিয়তে আমি এতিয়া গুৱাহাটীত 6টা ডেষ্টিনেশ্যনলৈ মানে নদী পৰ্যটন আৰম্ভ কৰিম, য'ত উমানন্দ, অশ্বক্লান্ত, আউনীআটী সত্ৰ, কামাখ্যা মন্দিৰ, শুক্লেশ্বৰ এনেকুৱা ধৰণৰ এটা চাৰ্কিট থাকিব, যি চাৰ্কিটেৰে প্ৰতিটো দিনেই পৰ্যটকসকল বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈকে যাব পাৰিব। কামাখ্যাতো আমাৰ সংযোজনটো থাকিব। কামাখ্যাত আমি তলত নদীৰ পাৰত নামি তাৰ পৰা ভাৰ্নিকুলাৰ ট্ৰলিৰে ওপৰলৈ উঠি যোৱা বা লিফ্টেৰে ওপৰলৈ উঠি যোৱাৰ প্ৰভিজন থাকিব। গতিকে সেই ধৰণৰ পৰিকল্পনাৰে আমি কামসমূহ আগবঢ়াইছোঁ আৰু এই বছৰৰ পৰা আমি নদী পৰ্যটনৰ এই কামটো আৰম্ভ কৰিম। তাৰ লগে লগে এইবাৰ নৱেম্বৰ মাহৰ পৰা 3 মাহলৈকে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আমি চাপৰিৰ পৰ্যটনটো, বিশেষকৈ নদী পৰ্যটনৰ নদীৰ মাজৰ চাপৰিত সুন্দৰভাৱে টেণ্ট হাউচ বনাই টেণ্টত থকা বা বিভিন্ন ধৰণৰ সা সুবিধা সেই চাপৰিৰ মাজতে ৰাখি তাত ৱাটাৰ স্পৰ্টছ ইত্যাদিৰ ব্যৱস্থা, যিটো আমি যোৱা 2 বছৰ আগত ব্ৰহ্মপুত্ৰ কাৰ্নিভেলেৰে কৰিছিলোঁ। এইবাৰ আমি তাক 3 মাহৰ কাৰণে পাৰ্মানেণ্টলি কৰিব বিচাৰিছোঁ আৰু মই ভাবোঁ যে এই ধৰণৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিলে আমাৰ নদীৰ পৰ্যটন, বিশেষকৈ চাপৰিৰ পৰ্যটনটো বা নদীৰ বালিৰ চাপৰিত থকাৰ যিটো উৎসাহ বা মানুহে যিটো বিচাৰে বা ৱাটাৰ স্পৰ্টছৰ যিটো সুবিধা আমি দিব লাগে, সেইখিনি দি আমি আগবঢ়াই নিব পাৰিম বুলি ভাবিছোঁ।